ইলেকশ্যনৰ মুডততো আমি গোটেই 5 বছৰতে আছিলোঁ 2021 চনৰ পিছৰ পৰা আৰু যেতিয়াৰ পৰা ৰাজনীতি আৰম্ভ কৰিছোঁ আৰু ইলেকশ্যনৰ বুদ্ধি আহিছে তেতিয়াৰ পৰা মই ইলেকশ্যন মোডতে থাকোঁ কাৰণ ইলেকশ্যন মোডত যদি আমি নাথাকোঁ তেতিয়া আমি ভাল কাম কৰিব নোৱাৰিম ৰাইজৰ কাৰণে আমি যদি পাহৰি যাওঁ যে আমি 5 বছৰ পিছত ৰাইজৰ ওচৰত যাব লাগিব আমি যদি পাহৰি যাওঁ যে আমি ৰাইজৰ ওচৰত গৈ ভোট বিচাৰিব লাগিব তেতিয়াহ'লেতো আমি বেয়া কাম কৰিম আৰু যেতিয়া মনত থাকিব যে হয় 5 বছৰ পিছত আকৌ ৰাইজৰ ওচৰত যাব লাগিব তেতিয়া মই গোটেই 5 বছৰ ভাল কাম কৰিম সেইকাৰণে ইলেকশ্যন মোডটো মোৰ 5 বছৰ চলি থাকে দেখিবলৈ পোৱা গৈছে শিলাদিত্য দেৱক হোজাই জিলাখনতে খুব জনপ্ৰিয় যদি কিবা কাৰণত দলে টিকট দিয়ে বা নিদিলে তেতিয়া আপুনি বিকল্প চিন্তা কৰিব আৰু দলে যদি টিকট দিয়ে তো আপুনি খেলিবই এতিয়া একদম তেনেকুৱা একো চিন্তা কৰা নাই এতিয়া চিন্তা হৈছে যে ইমান বাইক আহি গ'ল সবক এতিয়া লাইনটো বনাব লাগিব সংঘবদ্ধ কৰিব লাগিব একত্ৰিত কৰিব লাগিব আৰু আমি যুঁজ দিব লাগিব কিহৰ কাৰণে আমাৰ সম্প্ৰীতিৰ কাৰণে সেইটোৱে মূল উদ্দেশ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ